নমস্কাৰ সকলোকে কেৰিয়াৰ প্লাছ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি 15 ফেব্ৰুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ সম্পৰ্কে আলোচনা কৰিম। আৰু আজিৰ প্ৰথম ইম্পৰ্টেণ্ট নিউজটোৱে হৈছে কাজি নেমু, অৰ্থাৎ আমাৰ সকলোৰে প্ৰিয় কাজি নেমুক অসমৰ ষ্টেট ফ্ৰুইট হিচাপে ঘোষণা কৰা হৈছে, যি কাজি নেমুৱে 2019 চনত GI টেগ পাবলৈও সক্ষম হৈছিল। দ্বিতীয়তে, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত বিদ্যাঞ্জলি স্কলাৰশ্বিপ প্ৰগ্ৰেমৰ শুভাৰম্ভণি কৰে। ইয়াৰ জৰিয়তে নৱোদয় বিদ্যালয়সমূহৰ আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াক EDCIL অৰ্থাৎ এডুকেশ্যনেল কনচালটেণ্ট ইণ্ডিয়া লিমিটেডৰ দ্বাৰা ইমপ্লিমেণ্ট কৰা হ'ব। নীতি আয়োগে গ্ৰীনিং এণ্ড ৰেষ্টৰেশ্যন অফ ৱেষ্টলেণ্ড উইথ এগ্ৰ'ফৰেষ্ট্ৰি সুইটেবিলিটি মেপিং অৰ্থাৎ গ্ৰ' লঞ্চ কৰিছে, য'ত ভাৰত চৰকাৰে 26 মিলিয়ন হেক্টৰ ভূমি 2030 চনৰ ভিতৰত পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য হাতত লৈছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি এই গ্ৰ' পৰ্টেলটোৱে ষ্টেট আৰু ডিষ্ট্ৰিক্ট লেভেলৰ যিসমূহ ডাটা, সেই ডাটাসমূহ একচেছ কৰাৰ বাবে এটা প্লেটফৰ্ম প্ৰভাইড কৰিব। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID গঠনৰ লক্ষ্য আগত ৰাখি মিনিষ্ট্ৰী অফ এডুকেশ্যনে নিউ এডুকেশ্যন পলিচি 2020ৰ আণ্ডাৰত APAAR অৰ্থাৎ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি শীৰ্ষক এটা ৰেজিষ্ট্ৰেশ্যন পৰ্টেল মুকলি কৰিছে। নেক্সট, ভাৰতবৰ্ষই ডুবাইত হৈ যোৱা ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিটত AI পাৱাৰ্ড গভৰ্ণমেণ্ট ছাৰ্ভিচেছত 9th গভৰ্ণমেণ্ট টেক এৱাৰ্ড পাবলৈ সক্ষম হৈছে। নেক্সট নিউজটো হ'ল উৰিষ্যা চৰকাৰে 18ৰ পৰা 35 বছৰৰ 1 লাখ যুৱক যুৱতীক নিজাববীয়াকৈ তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে স্বয়ম স্কীমৰ আণ্ডাৰত কোনো সুদ নোলোৱাকৈ 1 লাখ টকাৰ লোন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সট নিউজ, ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীত সহযোগিতা, নলেজ এক্সচেঞ্জ আৰু উন্নতিৰ লক্ষ্য আগত ৰাখি মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিঙে সুফলম অৰ্থাৎ ষ্টাৰ্টআপ ফৰাম ফৰ এছপায়াৰিং লিডাৰ্ছ এণ্ড মেণ্টৰ্ছ 2024 শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত কৰে। আৰু এই সন্মিলনখন নতুন দিল্লীত অনুষ্ঠিত কৰা হয়। আজিৰ ভিডিঅ'ৰ শেষৰটো কাৰেণ্ট এফেয়াৰ্ছ হৈছে NTPC লিমিটেডে ছত্তীশগড়ৰ ৰায়পুৰত ইণ্ডিয়ান পাৱাৰ ষ্টেচনছ অপাৰেশ্যন এণ্ড মেইনটেনেন্স কনফাৰেন্স 2024 অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিছিল মিনিষ্ট্ৰী অফ পাৱাৰৰ ৰাজকুমাৰ সিঙে। আৰু এই অনুষ্ঠানটোৰ থিম আছিল অপাৰেশ্যনছ এণ্ড মেইনটেনেন্স প্ৰেক্টিচেছ ফৰ ছেফ, ৰিলায়েবল এণ্ড কষ্ট ইফেক্টিভ পাৱাৰ জেনেৰেশ্যন। এইখিনিয়ে আছিল আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।